ইয়াত এখন দৈনিক বজাৰ আছিল। বাৰীৰ সতেজ শাক-পাচলি অথবা মাছ বিচাৰি বহু লোক আহে এই বজাৰখনত। বিশেষকৈ ৰঙালাওৰ বাবে পৰিচিত এই বজাৰখন। ডিব্ৰুগড় জিলাৰ খোৱাং চেৰেপাখাটিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙালাও বজাৰ হিচাপে পৰিচিত এই বজাৰখন এতিয়া বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰ। সদা ব্যস্ত এই বজাৰখনত এতিয়া হেমেকা পৰিৱেশ। খোৱাং অঞ্চলত বাঢ়নি পানী কিছু কমিলেও অন্ত পৰা নাই বানৰ বিভীষিকা। এতিয়াও বহুকেইখন গাঁও, ঘৰ-দুৱাৰ, বিস্তৰ কৃষিভূমি পানীৰ তলত। মথাউৰি, ওখ স্থান আৰু আশ্ৰয় শিবিৰতে কটাবলগীয়া হৈছে বহু বন্যাৰ্তই। কি কৰিব, থাকিবতো লাগিবই, কাৰণ কেলে ঘৰবিলাকত পানী সোমাই গ'ল আৰু ঘৰবিলাকত থাকিবতো নোৱাৰে, কাৰণ কেলে টিউবৱেলবিলাক ডুবি গ'ল। পানী খোৱাৰ, লেট্ৰিন কৰাৰ পৰা আদি কৰি যথেষ্ট অসুবিধা হয়। সেইটো কাৰণে এইফালে ওলাই আহিব লগা হ'ল। আৰু চৰকাৰৰ ফালৰ পৰা যিমান সা সুবিধা দিব লাগে দিছে, আৰু মানে পানীটো খালি অলপ খেলি মেলি হৈ আছে, মানে কি এইফালে বাঢ়িছে, এইফালে সোমাইছে, আৰু এইফালে শুকাই গ'লে মানে আকৌ পটকৈ বাঢ়িলে, বৰষুণ দিলেই বাঢ়ি যায়। আৰু আমাৰ মানে কি অকল আমাৰ এইখন গাঁৱেই নহয়, আমাৰ চেৰেপাখাটি নহয়, আমাৰ এইটো অঞ্চলত চেনিমাৰী, আমাৰ নাহৰপুখুৰী, ডুমৰহোলা আৰু এইফালে খোৱাংঘাট, কাৱৈমাৰী, ভঙামৰী, যথেষ্ট গোটেই খোৱাং এলেকাটো মানে আমাৰ ইয়াত বানপানীয়ে কবলত পৰিছে। আৰু চৰকাৰে যিমান পাৰিছে সুবিধা দিছে, সেইটো নকওঁ বাৰু, কাৰণ কেলে সুবিধাবিলাক দিছে, নাই দিয়া বুলিতো নকওঁ, কাৰণ কেলে দিছে। আৰু মন্ত্ৰী মহোদয় আমাৰ এইখন তিনিখন সমষ্টি, আমাৰ বিমল বৰা ছাৰে যাতে এই আমাৰ বানাক্ৰান্তৰ যিবিলাক লোক যাতে লঘোণত থাকিব নালাগে, সেই কাৰণেও ব্যৱস্থা লৈছে। কাৰণ কেলে তেখেতে নিজৰ গাঁঠিৰ ধনে অন্ন সেৱা বুলি এটা অনুষ্ঠান পাতি সকলো বানাক্ৰান্ত লোকক অন্ন যোগান ধৰিছে। কিন্তু ইয়াৰ পৰা একদম গেমন দলঙলৈকে এইটো গোটেইটো শিবিৰেই পাব। গোটেই এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গোটেই মানুহেই পাব, আপোনালোকে শিবিৰ আছে। কেতিয়া যোৱাৰ সম্ভাৱনা আছে? এইটোতো এতিয়া যিটো পানীটো যেনেকৈ বাঢ়িছে কমিছে, এনেকৈ হৈ থাকিলেতো আৰু সপ্তাহ 10 দিন এনেকেই থাকিব লাগিব, আৰু বিকল্প নাই ইয়াৰ বাহিৰে। আৰু নাই, দোকান পোহাৰ বঢ়াইছে যদিও খুব কম গাড়ী মানে বিক্ৰী বাটা হৈছে। আগৰ নিচিনা নহয়। ইয়াত আমাৰ মেক্সিমাম 160 ঘৰমান পৰিয়াল, 60টামান পৰিয়াল ইয়ে ওপৰত আছে। আৰু আছে আমাৰ ভিতৰৰ ফালে ৰেল আলিৰ মথাউৰিৰ ওপৰত আছে, তাতো আছে। টিংখাং সমষ্টিৰ অন্তৰ্গত খোৱাং চেৰেপাখাটিৰ ৰঙালাও বজাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে তিৰপালৰ চালিৰ তলত দিন-ৰাতি কটাবলগীয়া হৈছে চেৰেপাখাটি গাঁৱৰ শতাধিক পৰিয়ালে। কণ কণ শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে সকলোৱে কটাবলগীয়া হৈছে তিৰপালৰ তলত। আমাৰতো আজি 9 দিন হৈ গ'ল। অসুবিধাটো বহুত অসুবিধা হৈছে মানে ইয়াতে, আৰু এইটো আগত যদিও হৈছে এবাৰ বেছি ডাঙৰ মানে এইটো অলপ পানীও অলপ বেছি আগতকৈ। আপোনালোক যেতিয়া আহিছে ইয়ালৈ হাঁহ কুকুৰা পাৰলৈ আনিব পাৰিলে? কিছুমানে পাৰিলে, কিছুমানে নোৱাৰিলে। এই ঘৰতে এতিয়া ধৰি লওক মৰি গৈছে, তাতে আমি চাবলৈ যাওঁ মাজে মাজে, মৰি গেলি পচি হেৰি হৈ গৈছে। সামগ্ৰী বস্তু বাহিনী আপোনালোকে আনিব পাৰিলে নাই? চবেইতো সকলো বস্তু আনিব নোৱাৰিলে, কিছুমান যিমানটো পানী হ'ব সেইটো আগত যেনেকৈ যিমানখিনি হয় সেইটো ষ্টেপত মানে চাং বনাই কিবা কৰি ৰাখিছিলে, তাতকৈ অলপ বেছি কিছুমান উপঙি আছে আৰু ঘৰৰ ভিতৰতে।
মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।